মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় শিক্ষাগুৰুসকল, অগ্ৰজসকল, মই 2021 চনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে মোক দলৰ প্ৰাৰ্থিত্ব আগবঢ়ালে আৰু আপোনালোকৰ আশীৰ্বাদ, মৰম চেনেহ, ডুমডুমাবাসী ৰাইজৰ আশীৰ্বাদ, মৰম চেনেহৰ কাৰণে মই বিধায়ক হিচাপে নিৰ্বাচিত হ'লোঁ। বিভিন্ন গাঁৱে ভূঞে যিখিনি বিদ্যালয় গঢ়ি তুলিব পাৰে সেই কথাকে অনুৰোধ জনাই মই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। সদন ইয়াত আমাৰ অনেকজনে ইয়াত সুন্দৰভাৱে তেখেতৰ কোনো পলিটিকেল পাৰ্টিৰ মানুহ নহওঁ, কিন্তু আমি ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে গম পাইছে, মই প্ৰতি বছৰে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰোঁ। আজি তাৰ যিসকল স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ মাজত আজি সম্বৰ্ধনা আৰু পুৰস্কাৰ বিতৰণৰ অনুষ্ঠানটো আছিল। আৰু লগতে আজি ডুমডুমা অঞ্চলৰ যিমান প্ৰবুদ্ধ নাগৰিক আছে, বিশিষ্ট ব্যক্তিসকল আছে বিভিন্ন অঞ্চলৰ, সকলোকে আজি ইয়াত নিমন্ত্ৰণ কৰি মই এই 5 বছৰৰ বিধায়ক হিচাপে যিখিনি কাম কৰিছোঁ, এটা সৰু থুলমূল প্ৰতিবেদন তেখেতসকলৰ সন্মুখত দাঙি ধৰি তেখেতসকলৰ সৈতে মত বিনিময় কৰিলোঁ। গতিকে তেনেধৰণৰ অনুষ্ঠান এটা আজি তেখেতসকলৰ লগত মত বিনিময় কৰি সঁচাকৈ বহুত আনন্দিত হৈছোঁ। তেখেতসকলৰ যথেষ্ট সাহস, মৰম, বিশ্বাস পাইছোঁ আৰু তাৰ বাবে মই ডুমডুমাবাসী ৰাইজক সদায় ধন্যবাদ জনাম আৰু সদায় তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ হ'ম।